নমস্কাৰ ছাৰবাইদেউসকল। ৰাজ্যিক কৰ্মচাৰীসকলে 2023 বৰ্ষৰ বৰ্ধিত 4% মৰ্গীয়া বানচৰ 50% এৰিয়াৰৰ টকা কেতিয়া পাব আৰু 1 জানুৱাৰী 2024 পৰা কাৰ্যকৰী হোৱা 4% বৰ্ধিত মৰ্গীয়া বানচৰ এৰিয়াৰৰ টকা কেতিয়া লাভ কৰিব তাৰ ওপৰত এটা গুৰুত্বপূৰ্ণ আপডেট এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। গতিকে ছাৰবাইদেউসকল বলক আমি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। অৰ্থাৎ এপ্ৰিল মাহত 4% ডিএ পাব, মে মাহত এটা এৰিয়াৰ ইনষ্টলমেণ্ট পাব, এটা এৰিয়াৰ ইনষ্টলমেণ্ট জুনত পাব, এটা এৰিয়াৰ ইনষ্টলমেণ্ট জুলাইত পাব। এই ডিএখিনি ঘোষণা কৰাৰ পিছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ 50%লৈ বৃদ্ধি পালে। অৰ্থাৎ তেওঁলোকৰ বেচিক চেলাৰী যদি 100 টকা, এতিয়া ডিয়াৰনেছ এলাউন্স 50 টকা হ'লগৈ আৰু সৰ্বমুঠ দৰমহা 150 টকা হ'লগৈ। এইটো এটা মাইলৰ খুঁটি যে 50% ডিএ এজন চৰকাৰী কৰ্মচাৰীয়ে পাব আৰু বহাগ বিহুৰ আগতেই পাব। খালি ডিএখিনি আমি একেলগে এপ্ৰিল মাহত দিব খোজা নাই, কাৰণ 31 মাৰ্চৰ আগতে চৰকাৰে বহুত টকা খৰচ কৰিব লাগিব। সেইকাৰণে ডিএখিনি আমি মে'ত এটা ইনষ্টলমেণ্ট, জুনত এটা ইনষ্টলমেণ্ট, জুলাইত এটা ইনষ্টলমেণ্ট দিম আৰু এই ডিএটো কাৰ্যকৰী হ'ব 1 জানুৱাৰী 2024 পৰা। গতিকে ছাৰবাইদেউসকল, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে 1 জানুৱাৰী 2024 পৰা কাৰ্যকৰী হোৱা 4% বৰ্ধিত মৰ্গীয়া বানচৰ এৰিয়াৰৰ টকা ৰাজ্যিক কৰ্মচাৰীসকলে কেতিয়া লাভ কৰিব। আনহাতে 2023 বৰ্ষত বৃদ্ধি হোৱা 4% বৰ্ধিত মৰ্গীয়া বানচৰ যি 50% ধন পাবলৈ বাকী আছে, সেয়া ৰাজ্যিক কৰ্মচাৰীসকলে মাৰ্চ মাহৰ দৰমহাৰ লগত লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ ৰাজ্যিক কৰ্মচাৰীসকলে এপ্ৰিল মাহত এই বাকী থকা বকেয়াৰ ধন পাবলৈ সক্ষম হ'ব। গতিকে ছাৰবাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰবাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।